নমস্কাৰ, মই আছোঁ আজি এটা সপোনৰ প্ৰকল্প দৰং জিলা সাহিত্য সভাৰ নিৰ্মীয়মান প্ৰকল্প ভৱনৰ ওপৰত যিখন ছাদ ঢালিবলৈ গৈ আছে। এই ছাদখনৰ 90% প্ৰায় প্ৰস্তুত হৈ উঠিছে আৰু বিভিন্ন ৰাইজৰ দান বৰঙণিৰে আমাৰ জনপ্ৰতিনিধিসকলৰ প্ৰাক্তন মন্ত্ৰী বসন্ত দাস যিগৰাকী আমাৰ নিৰ্মাণ সমিতিৰ সভাপতি, আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতেও 5 লাখ টকা আগবঢ়াইছে। আমাৰ কোনোবাই একোটা কোঠা আগবঢ়াইছে, কোনোবাই খুঁটা আগবঢ়াইছে। গতিকে অতি সোনকালে এই প্ৰকল্প নিৰ্মাণ হ'ব আৰু আমি আচলতে 5 কোটিতকৈও অধিক এই প্ৰকল্পৰ যি ব্যয়, এই ব্যয়ৰ কাৰণে আমাৰ যিমানখিনি উঠিছে আমি প্ৰথমখন ছাদ ঢালিব পৰা হৈছোঁ, কিন্তু 3 মহলীয়া এই প্ৰকল্পটো আমি নিৰ্মাণ কৰিবৰ কাৰণে দৰংবাসীৰ আকুণ্ঠ সমৰ্থন আৰু দান বৰঙণিৰ আমাৰ প্ৰয়োজন। কিন্তু যথেষ্ট দিছেই, ৰাইজৰ এই আশীৰ্বাদ আৰু ৰাইজৰ সহযোগিতাৰ কাৰণে এইখিনি সম্ভৱ হৈছে। গতিকে মই ভাবোঁ আপোনালোকে সকলোৱে আহক, এটা সপোনৰ প্ৰকল্প আমাৰ বাস্তৱ হ'বলৈ গৈ আছে, এটা ঐতিহাসিক মুহূৰ্ত। গতিকে আমি প্ৰত্যেকেই যাতে গৌৰৱ কৰিব পাৰোঁ, আমাৰ বংশধৰসকলে নতুন প্ৰজন্ম যাতে ইয়াত গৌৰৱ কৰিব পাৰে। আপোনালোকে আহি অংশগ্ৰহণ কৰক, আপোনালোকে দান বৰঙণিৰে এইটো সফল কৰি তোলক আৰু গৌৰৱৰ অধিকাৰী হওক। নমস্কাৰ, ধন্যবাদ।